ভিডিঅ'টো বাৰু হোৱাৰ পৰাই ষ্টাৰ্ট কৰিছোঁ কিয়নো আগে বিহু আহি আছে আৰু তাৰ কাৰণে ঘৰত মানে বৰা চাউল আনি থৈছিলে তো মায়ে তাৰে বৰা চাউলৰ এনেকৈ পিঠা বনাই দিছে ভাপত দি কিনে তাকে খাই লৈ ভাবিছোঁ এফালৰ দিকে ওলাই যাওঁ আপোনালোকেতো আগৰ ভিডিঅ'টো দেখা পাইছে কিবা জুৱেলাৰী কিনিছিলোঁ বাট কি কিনিছিলোঁ আপোনালোকে গম পোৱা নাছিল ন তো গতিকে এয়া মই আহি কেনে পাইছোঁ আপোনালোকে দেখাই পাইছে টিকট দেখি কেনে বাপৰে বাপ 100 টকা লৈছে দুজনৰ আমি আহিছোঁ এই যে কাছাৰীৰ ফালে যে এখন যে নতুনকৈ যে পাৰ্ক খুলিছে কিবা ৰিভাৰ ফ্ৰণ্ট ভিউ নে কি সামথিং কিখনত আহিছোঁ আৰু এয়া এতিয়া লম আমি ধুনীয়াকৈ ঝালমুড়ি খাই কেনে বিৰাট ভাল লাগে আৰু ঝালমুড়িৰ লগত মোৰ কি হ'ল বাৰু সেই কথাটোও কৈ আছোঁ একেবাৰে মানে আপোনালোকে হাঁহিও উঠিব আৰু লগতে বেয়াও লাগিব বেচাৰাটো মানে ইমান ধুনীয়াকৈ প্লেটখন বনাই মেলাই দিলে কিন্তু উপায় নাই যেনেকৈ প্লেটখন লৈছে নহয় তেনেকৈ খাবলৈ নাপালোঁ বহুত ধুনীয়া এটা ঘটনা হৈছে কম বাৰু কিন্তু বৰ্তমান আমি এয়া ধুনীয়াকৈ ভিতৰলৈ সোমাই যাওঁ আৰু সোমোৱাৰ লগে লগে দৃশ্যটো চাওকচোন কি ধুনীয়া লাগে ন কিবা পাহাৰৰ পৰিৱেশ যেন লগা হৈছে আজি এটা বিশেষ বস্তুৰ কাৰণে আহিছে হয়নে এতিয়া ৰিভিল নকৰোঁ আৰু ইয়াৰ পুৰা লোভ লাগি আছে ই খাই দিব নহ'লে মই জল্দি লওঁ সেই গাইছ এয়া আমি আহিছোঁ কি ধুনীয়া পৰিৱেশ ন আহিছোঁ আমি ঘূৰিছোঁ আমি খাইছোঁ এতিয়া খাম ৰ ইমান ধুনীয়া ভিউ মতে খাই লওঁ পেট পূজা তাৰপিছত বাকী দেখাম আপোনালোক চ' গাইজ আহিছিলোঁ হয় আপোনালোকে হাঁহিয়ে উঠিবনে কিয়ে কৰিম মানে হাঁহিও উঠিছে খঙো উঠিছে আহিলোঁ ঠিকে অলপমান আগৰ দিকে গ'লোঁ গৈ কেনে ধুনীয়াকৈ ধাৰামছে সৰি পৰিলোঁ নহয় ভেল পৰিও গ'ল মোৰ আঁঠুটো দুখ পালোঁ ছাল গ'ল মানে দিনটোৱে বেয়া বুলি ক'ম নে কি বুলি ক'ম মানে সঁচাকৈ দেই মানে অশান্তি লাগি গৈছে আপোনালোকক দেখাইছোঁ ৰ'ব চাব একেবাৰে চেলি গৈছে আঁঠু এইটো চাওক আঁঠুৰ অৱস্থা একদম বেয়া চেলি গৈছে ভাগ্য ভাল বেণ্ডেজ আনিছিলোঁ নহ'লে যে কি অৱস্থা হ'ল হয় ইয়াতে বহি থাকোঁ উপায়টো নাই ইয়াতে বহিম আৰু খাই লৈ কেনেহে যাম আৰু ফুৰিবলৈ নহ'লে আকৌ ক'ৰবাত ফাৰামকৈ সৰি পৰিম আনিলা ইয়াৰ ওপৰত থৈ দিয়া খাব পাৰিম ইয়াৰ ওপৰত থৈ দিয়া এটা বস্তু কৈ দিবা এই তাৰে দুটামান পাত আনি দিয়া নাই ইয়াতে ঘঁহি দিওঁ এই তাৰে দুটামান পাত আনি দিয়াচোন ঘঁহি দিম ভাল আনা চাফা আনা মই দিম দিয়া এইটো লগালে বোলে ভাল হয় সেইকাৰণে লগাওঁ বহুৱাৰ পাৰত দেখাই যাওঁ এতিয়া কোনফালে কি আছে আহি কেনে কি ধুনীয়াকৈ থাপাচকৈ পৰিলোঁ পৰি কেনে আঁঠু চাঠু এৰাই লৈ কেনে ভেলপুৰি য'ত ভাবিছিলোঁ পইচা বচাম বুলি ভাবি 1 প্লেট ল'লোঁ সেই প্লেট পৰিল আকৌ 1 প্লেট ল'ব লগা হ'ল 100 টকা গ'ল চেছ বৰবাদ সেই তেনেকুৱাই ধামধুম আহি পৰিছে ইয়াতে আগতকে যায় ক'ৰবাত বহিম ঠাইডোখৰ ইমানেই ধুনীয়া নহয় মানে যিফালে আপুনি চকু ফুৰাই সিফালৰ দিকে ইমান ধুনীয়া প্ৰাকৃতিক পৰিৱেশ মানে গুৱাহাটীৰ ভিতৰতো যে এনেকুৱা এখন পাৰ্ক আছে নহয় আপোনালোকে ভাবিবই নোৱাৰে ইমান ধুনীয়া পৰিৱেশ আৰু তাতেই ভাবিলোঁ এটা দুটা ভিডিঅ' বনাই লওঁ বহুত ধুনীয়া পৰিৱেশ হয় নেকি তাকে সেইটো খোলা না খোলা আকৌ এনে কৰিছোঁ আজি যে ফুৰিবলৈ আহিছোঁ তাৰ কাৰণে কৰিছোঁ এনেই সেইকাৰণে আকৌ খোলা কিবা আছে সেইটো পইচা বেগ সেইটো পইচা বেগ হয় কিবা কিবা হয় জানো কি হয় এনে কি হেন লাগিছে গেছ কৰাচোন এইটো থোৱা গেছ কৰা ফুলি চুলি থাকিব যে কিবা
হয় নেকি ৰবাচোন কৰা কি আছে পুলিচলি কিবা থাকিব হয় নেকি মই খুলি দেখাও তুমি খোলা ঠিক আছে এইটো ধৰা কেমেৰাটো ধৰা কি থাকিব বাৰু কোৱাচোন পুলিচলি কিবা থাকিব চাগে তোমাৰ কাৰণে মই এনেকুৱা ফুলি আনিম দুপাৰ ইমান ডাঙৰকে আলাই লোৱা জানো কি আছে খুলো খোলা ৰবা আগতে মই চালা দেখাও দেখাও দেখুৱা বাহ এইটো ফুলি হয় এক পাত নেকি মজা লাগিছে বে বঢ়িয়া আৰু এটা আছে এইটো কাৰ কাৰণে হয় আৰু কাৰোবাৰ কাৰণে অ' বা এই দুটা কেনেকুৱা লাগিছে বঢ়িয়া লাগিছে মজা বস্তুটো খোলাচোন খোলা মজা লাগিছে বহুত ধুনীয়া ৰিংটো দিয়া रिएक्शन कैसा है रिएक्शन किबा बिया बिया फील आता है और ना एक नहीं ये तो थैंक यू वेलकम दिस इज अंगूठी एंड दिस इज फॉर यू थैंक यू वेलकम এইটো আছে এইটো থাকাতে কোট পিন্ধাবি এটা খোলা এইটো থাকাতে ই কোট পিন্ধাব বা দেখি দে এইটো কি হয় কাৰণে দিলি সৰু গিফ্ট সিন স্বৰূপে দি থৈছো ধুনীয়া লাগিছে মজা চাওক আমাৰ দুটা হাত কিখন দিস ইজ মি অৰ দিস ইজ ইয়োৰ আপোনালোকে চাগে ভবাই নাছিল যে ভিডিঅ'টোত এনেকুৱা কিবাও থাকিব ন চবে চাগে ভাবিছে এইটো কি কৰিলেনো ইয়াতে একচুৱেলি আপোনালোকে ভবা তেনেকুৱা একো নহয় আমি মানে জাষ্ট মানে আমাৰ যিহেতুকে ফাৰ্ষ্ট ইনকাম আছিলে তো তাৰে পইচা আমি গোটাই মানে এনেকৈ দুটাক মানে এনে এটা গিফ্ট স্বৰূপেহে দিছোঁ আপোনালোকে ভবা নিচিনা তেনেকুৱা কোনো ৰিং চেৰেমনি বা কিবা হোৱা নাই জাষ্ট আমি নিজৰ মানে নিজে মানে নিজৰ যিটো ছাকচেছ থাকে আমি সেইটো চেলিব্ৰেট কৰিছোঁ সেইকাৰণে দুটাক মানে কিবা এটা গিফ্ট দিছোঁ দেই আৰু এটা বস্তু ইয়াতে মানে কমন কি হ'ল যিদিনাখনে আমি মানে দোকানত মানে যাম আৰু তাৰে আগে মানে সি কৈছে দেই মোৰ কিবা এটা বস্তু কিনিব লগা আছে এনেকৈ কৈছে ময়ো কৈছোঁ কিন্তু কি নাজানো লাষ্টত যে যেতিয়া কথা বতৰা কৈ কেনে গম পালোঁ যে দুটায়ে ছেম বস্তুৱে কিনিব খুজিছোঁ তো আমাৰ লগত মানে সিদিনাখনেই তেনেকুৱা এটা প্ৰেংক হৈ গৈছে মানে বাট সেইবিলাক ভিডিঅ' আৰু বনোৱা নহ'ল কিন্তু আপোনালোকে চাওকচোন ইফালৰ দিশে ইমান ধুনীয়া নাজাৰা মই একবাৰ দুবাৰ আহিছোঁ যদি মানে ইফালৰ দিশে মই অহা নাছিলোঁ কিন্তু বহুত ধুনীয়া মানে সঁচাকৈ পাৰ্কখনৰ ভাল নামেই দিছে যে ৰিভাৰ ফ্ৰণ্ট ভিউ বহুত ধুনীয়া দিছে নামটো এইবিলাকত ফটো উঠিব বৰ ভাল লাগিব আহি কেনে এই হিৰো চাওক মই আপোনালোকক আৰু এটা কথা ক'ব বিচাৰিছোঁ আপোনালোকে বাৰু মোৰ ভিডিঅ'বোৰ চাই কিনে আজিকালি ভাল নলগা হ'ল নেকি মানে লাইকো নাই কমেণ্টো নকৰে ছাবস্ক্ৰাইবটো বাৰু নকৰেই বাৰু গতিকে তাকে ভাবিছোঁ আপোনালোকে ভিডিঅ'বোৰ যদি চাই ভাল নাপায় তেতিয়াহ'লেতো উপায় নাই নেক্সট টাইমৰ পৰা আৰু নবনাম আৰু যদি সঁচাকৈ ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ অলপ কৰি দিব নহয় ইমান কষ্ট কৰি বনাওঁ চাওক বেলেগে ঘূৰিবলৈ যায় আমি ঘূৰিবলৈও যাওঁ কিন্তু আপোনালোকৰ কাৰণেহে একচুৱেলি আমাৰ জেগাবোৰত যোৱা হয় ন তো গতিকে এটা লাইক কমেণ্ট কৰি দিব লাগে ছাবস্ক্ৰাইবটোও আপুনি কৰি দিব লাগে কিন্তু আপোনালোকেতো কৰি নিদিয়ে তো বেয়া লাগে অলপ বাৰু এনিৱে নেক্সট পাৰ্ট আহি আছে নেক্সট পাৰ্টত অলপ মানে বেলেগ কিবা ভিডিঅ' দেখাম নেক্সট পাৰ্টত অলপ বেলেগ ধৰণৰ হ'ব দেই একদম আপোনালোকে নেদেখা বস্তু এটা দেখা পাব তো ইণ্টেজাৰ কৰক এইটো ভিডিঅ'ও চাওক আৰু লগতে শ্বেয়াৰো কৰক তো আজিলৈ আহিছোঁ দেই বাই বাই